হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পিছে ময়ো ভালে আছোঁ। তাৰিখটো আছিল জুনৰ 1, 2025। তাৰিখটো যে ইমান বিশেষ হৈ পৰিব মোৰ বাবে মই কেতিয়াও ভবা নাই। হঠাৎ মেমৰ এটা কল আহিল আৰু মেমে ক'লে যে সাহিত্য সভাৰ অনুষ্ঠান আছে আৰু অনুষ্ঠান অলৰেডি ষ্টাৰ্ট হৈ গ'ল। যিমান পাৰা জল্দিকৈ আহা। কথাষাৰ শুনি যেন আনন্দত আত্মহাৰা হৈ পৰিছোঁ আৰু লৰালৰিকৈ আহিলোঁ সাহিত্য সভাৰ অনুষ্ঠানলৈ। পিছে মই এনেকুৱা অনুষ্ঠানত প্ৰথমবাৰ গৈছোঁ আৰু বিশিষ্ট কবিসকলক দেখি মোৰ অকণমান ভয় ভয় লাগিছে যদিও হাতত মোবাইলটো লৈ ধুনীয়া মুহূৰ্তবোৰ মই কেমেৰাবন্দী কৰিলোঁ, কাৰণ এজে মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা। বাৰু, আজি অনুষ্ঠানৰ মূল কাৰণটোৱে আছিল গ্ৰন্থ প্ৰদান। আৰু আজি জিলিঙনি আলোচনীখন প্ৰকাশ পাইছে আৰু এই আলোচনীৰ 53 নম্বৰ পেজত ৰাখি দে অৰ্থাৎ মোৰো এটি কবিতা আত্মবিশ্বাস নামৰ কবিতাটি প্ৰকাশ পাইছে। যেতিয়া মই চালোঁ যে মোৰ কবিতা এনেদৰে লিখিত অৱস্থাত, তেতিয়া যে মোৰ কেনেধৰণৰ অনুভূতি হৈছিল সেয়া মই ব্লগৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰিম। সেই সময়কণত মই আৱেগিক হৈ পৰিছিলোঁ আৰু সেই সময়কণ মোৰ বাবে অতি ভাল লগা সময় হৈ পৰিল। মোৰ নিচিনা এজনী সামান্য ছোৱালীৰ বাবে এয়া যেন ডাঙৰ প্ৰাপ্তি। সদায় বেলেগৰ কবিতা পঢ়ি অহা ছোৱালীজনীয়ে যেতিয়া নিজৰ কবিতা এনেদৰে লিখিত অৱস্থাত দেখে, তেতিয়া যে কি অনুভূতি হয় সেয়া প্ৰকাশ কৰিব নোৱাৰিম। আৰু ভাল লাগিছে যে আজি মোৰো কবিতা এজন দুজনকৈ কোনোবাই নহয় কোনোবাই পঢ়িব। বাৰু, এই প্ৰাপ্তিৰ আঁৰৰ মূল ব্যক্তিজনেই হৈছে মোৰ অতি মৰমৰ চেনী ডেকা মেম। মেমক মই যিমানেই ধন্যবাদ জনাম কম হৈ যাব। মেমৰ বিষয়ে এই ব্লগত কোৱা অসম্ভৱ। ইয়াৰ উপৰিও ৰাইজসকল, ৰেঙনি নামৰ পাচিৰ পত্ৰিকাত মোৰ ৰঙালী নামৰ কবিতাটি ওলাইছে। সঁচাকৈ আজিৰ দিনটো যে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিন হৈ সদায় ৰ'ব। আৰু এই অনুষ্ঠানত আহি বহুত কথা সাহিত্যৰ বিষয়ে জানিব পাৰিছোঁ আৰু বিশিষ্ট কবিসকলৰ পৰা কবিতা লিখাৰ নতুন নতুন অনুপ্ৰেৰণা পাইছোঁ। থেংক ইউ।